লগত সংগতকাৰী 7 জন অধিক হ'ব নোৱাৰিব বিহুৱতীগৰাকীৰ লগত সম্পূৰ্ণ 8 জন হ'ব লাগিব সময়টো দিয়া হৈছে বিহুৱতীৰ কাৰণে 12 মিনিট 2 মিনিট বঢ়াই দিছোঁ 10 মিনিটত এটা সংকেত ধ্বনি বাজিব 12 মিনিটত চূড়ান্ত ধ্বনি বাজিব জেং বিহুৰ কাৰণে নিয়মাৱলীসমূহ হৈছে প্ৰতিটো জেং বিহু দলৰ সদস্য সংখ্যা 15 গৰাকীতকৈ কম হ'ব নালাগিব 15 গৰাকীতকৈ কম হ'ব নালাগিব আৰু সময় দিয়া হৈছে 15 মিনিট 12 মিনিটত সংকেত ধ্বনি দিয়া হ'ব আৰু 15 মিনিটত চূড়ান্ত সংকেত বাজিব বিহু হুঁচৰি প্ৰতিযোগিতাৰ ক্ষেত্ৰত নিয়মাৱলী হৈছে প্ৰতিটো দলত সদস্য সংখ্যাৰ 18 জনৰ কম হ'ব নোৱাৰিব বেছি সংখ্যাটো নাই কোৱা 18 জনৰ কম হ'ব নোৱাৰিব আৰু সময় দিয়া হৈছে 22 মিনিট আৰু 18 মিনিটত সংকেত ধ্বনি বাজি উঠিব আৰু 22 মিনিটত চূড়ান্ত ধ্বনি বাজিব সময় 22 মিনিট 18 মিনিটত সংকেত বাজিব আৰু 22 মিনিটত চূড়ান্ত ধ্বনি বাজিব জেং বিহুৰ কাৰণে সময়টো দিয়া হৈছে 15 মিনিট 12 মিনিটত সংকেত বাজিব আৰু বিহুৱতীৰ কাৰণে দিয়া হৈছে 12 মিনিট 10 মিনিটত সংকেত ধ্বনি বাজিব সময়টো আচলতে উদযাপন সমিতিৰ নিয়মাৱলীত লিখিত থাকে আচলতে দিছে যদি মই চোৱা নাই এই কথাকেইটা এইকাৰণে আগতে কৈ দিয়া হৈছে যে সময়টো আমি 2 মিনিট বঢ়াই দিছোঁ 20 মিনিট হুঁচৰি দিয়ে 10 মিনিট বিহুৱতী এগৰাকীক দিয়া হয় 12 মিনিটৰ পৰা 15 মিনিটত জেং বিহু যোৱাক দিয়া হয় যাতে আপোনালোকে অতিৰিক্ত সময় নলয় আমি বিচাৰক কিন্তু সময়ৰ ভিতৰতহে চাম সময়ৰ বাহিৰত কিন্তু বিচাৰ নকৰোঁ সেই কথাটো এতিয়াই ঘোষণা কৰিছোঁ বহুত ঠাইত দেখা যায় সময়টো দিয়ে 5 মিনিট বা 7 মিনিট কিন্তু বিহু মাৰে 12 মিনিট তাৰপাছত বিতৰ্কবোৰ খুব হয় গতিকে সময়টোৰ কথা সকলোৱে চাব আজি কেইবাখনো বিহুতলীত এই বুলি প্ৰায় দেখা গৈছে সমিতিয়ে বনোৱা যিখিনি ৰুল থাকে নিয়মাৱলী থাকে নিয়মাৱলীখিনি বহুত দলে নাচায় চিধা আহি থপৰ জপৰকৈ বিহু মাৰিছে তাৰ ফলত আজি কেইদিনমানৰ আগতে 4 যোৰামান জেং বিহু আমি বিচাৰকৰ আওতালৈ আনিব পৰা নাই দিছে 15 জনৰ সংখ্যা তেওঁলোকে বহুত দিনৰ আগতে নিয়মাৱলীত লিখি দিছে কিন্তু আহি কোনোবাই 13 গৰাকী কোনোবাই 14 গৰাকী কোনোবাই 12 গৰাকী উঠাইছে গতিকে তেতিয়া নিয়মাৱলীটো আচলতে শুদ্ধ ৰূপত প্ৰতিফলন নঘটে এই কথাখিনি কিন্তু আপোনালোকে চাব আৰু সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু কৃত্ৰিমালি নকৰোঁ নম্বৰ দিয়াৰ ক্ষেত্ৰত কেতিয়াও কৃত্ৰিমালি নকৰোঁ যাকে উচিত বুলি ভাবোঁ তাকেই দিম সুন্দৰভাৱে সুন্দৰ দৃষ্টিৰে চাম কাকো বগা কোলা কৰি নাচাওঁ যাৰ সুন্দৰ হৈছে বুলি ভাবোঁ মোৰ হাতৰ কলমৰ পৰা আমাৰ হাতৰ কলমৰ পৰা সেই নম্বৰেই উঠিব আপোনালোকে সকলোলৈকে শুভেচ্ছা জনাইছোঁ সুন্দৰকৈ আপোনালোকৰ পৰিৱেশন সুন্দৰকৈ কৰিব আপোনালোকৰ পৰিৱেশনৰ কাৰণে আপোনালোকৰ যিজন ভগৱন্তৰ চৰণত আপোনালোকে সেৱা কৰে সেই ভগৱন্তৰ চৰণত আমিও প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ সুন্দৰ পৰিৱেশন হ'ব আপোনালোকৰ সেই সুন্দৰ পৰিৱেশন চাই ইয়াত থকা সমূহ দৰ্শকৰ লগতে উদযাপন সমিতিৰ লগতে আমিও পুলকিত হ'ম এই দুআষাৰকে কৈ সকলোলৈকে শুভেচ্ছা জনাই আমাৰ এতিয়া ক'ব লগা দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ আৰু এই